তুমি সেই জালত লাগিছিলা আকৌ শালিকা চৰাই গুণ সঁচাকৈ সেইখন ফাটি থাকিব তুমি পাৰ হৈ গৈছা লাগি क्या है मेरे पीछे मैंने सुना तूने पदा এখন ক'বা শিকিছো जापा সেইকেইটা এতিয়া নাখাবা দেই क्या নাখাবা তুমি অথনি কিবা এইবিলাক পেকেট দুটা খালা এলা একো পেকেট থাকে নাই অল সেন্টা ফিশ তিনটা হে আছে সেন্টা ফিশ তিনটা যদি না খাও ভালো কি খাম ভুকে থাকি নিবা তোমাৰ এইকেইটাই বৰ পেট ভৰিব অলপ আগতে সেই দুটা পেকেট যে দেখিছা নাই কবি মাজত যে কোনে লুকুৱাই থৈছে সেইকেইটা পেকেট আৰে ইয়াত যে এই পেকেট দুটা কোনে লুকুৱাই থৈছে এইকেইটা এলা বান্দৰ চুৰ কৰি খালে বান্দৰ চুৰ কৰি খালে এইবোৰ বস্তু খাই পিনি তাত পেলাব লাগে বুলি জানা সেইবোৰ তাত যে খাই পেলাব লাগে সেইবোৰ কথা কেনেকৈ জানিলা এনে কেনেকৈ মই তো এইবিলাক একোৱে খোৱা নাই মোৰ ওচৰতো অকল চেণ্টা ফিছ তিনিটা আছে মামা হেৰিটা চিট কোনে খাইছে মোলৈ ভাল চকুকেইটা নিটিপিয়াকৈ চাই থাকা তেতিয়া গম পাম কোনে খাইছে এতিয়া তেনেকৈ হ'লে নহ'ব চকু দুখ পাবা এতিয়া ডাঙৰজনী কোননো কোন ডাঙৰজনী কোননো ডাঙৰজনী কোন ককা সোধাকৈ যোৱা ককা ডাঙৰজনী কোননো তাই আকৌ জালত লাগি ধৰিব এতিয়া দেউতা সেয়া জালত লাগিছিলে গুণগুণ সঁচাকৈ জালত লাগিবা আকৌ দেউতা এতিয়া সাৱধান আকৌ খেলি মেলি ক'লে গোটেইকেইটা কবি উঘাল খাব দেই হ'বা ককাই দুখ পাব গুণগুণ নাযাবা সেয়া মই কৈছোঁ নহয় জালত লাগে বুলি সেয়া এয়া আমাৰ শালিকা চৰাই উৎপাতত জাল দিবলগীয়া হৈছে আৰু এতিয়ালৈকে এয়া 3 নম্বৰ কোটা কবি খেতি প্ৰথম কোটা সম্পূৰ্ণ খাই শেষ কৰি দিলে দ্বিতীয় দেউতা এইখিনি চাওক পুলি ওলাইছিলে গছকি গোটেই হেৰি কৰি দিলে গুণ এই শাকৰ গুটি ওলাইছিলে দেখিছা না এইবোৰ এনেকৈ কয় জানো শালিকা চৰাই মানে এয়া 3 নম্বৰ কোটা প্ৰথম কোটা একদম পাত খাই আদায় কৰি দিলে দ্বিতীয় কোটা শেষ কৰিলে এয়া 3 নম্বৰ কোটা এনেকৈ চোলা পিন্ধাই ৰখাৰ কাৰণে মানে সেইকণ ৰখিছেগৈ আৰু নহ'লে মানে শালিকাৰ পৰা একো নাথাকে কমেও 100-150 শালিকাই তৎক্ষণাত খতম কৰি দিয়েহি